নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক PRT লৈ স্বাগতম জনাইছোঁ। PRT মানে হৈছে প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক। ই হৈছে শৰীৰ আৰু মনক জিৰণি দিয়াৰ এক কলা। এই অনুশীলনত আমি ওপৰমুৱা হৈ শুওঁ, দুয়োখন ভৰিৰ মাজত এহাত বা ডেৰ হাতৰ দূৰত্ব থাকে। হাত দুখন গাৰ কাষত থাকে, হাতৰ তলুৱা ওপৰমুৱা হৈ থাকে আৰু আমি গাৰু ব্যৱহাৰ নকৰোঁ আৰু চকু মুদি আমি এই অনুশীলন কৰোঁ। আহক আমি PRT কৰোঁ, প্ৰগ্ৰেছিভ ৰিলেক্সেশ্যন টেকনিক। ৰিলেক্স, ৰিলেক্স। আপোনাৰ সমগ্ৰ শৰীৰটো ঢিলাই দিয়ক। আপোনাৰ সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো সোঁ ভৰিৰ তলুৱাখনলৈ আনক আৰু মনেৰে সোঁ ভৰিৰ তলুৱাখন ঢিলাই দিয়ক। ৰিলেক্স। মনটো সোঁ ভৰিৰ আঙুলিবোৰলৈ আনক আৰু মনেৰে সোঁ ভৰিৰ আঙুলিবোৰ ঢিলাই দিয়ক। ৰিলেক্স। মনটো সোঁ ভৰিৰ গাঁঠিলৈ আনক আৰু মনেৰে গাঁঠিটো ঢিলাই দিয়ক। ৰিলেক্স। মনটো সোঁ ভৰিৰ আঁঠুলৈ আনক আৰু আঁঠুটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। মনটো সোঁ ভৰিৰ কৰঙণলৈ আনক আৰু সোঁ ভৰিৰ আঁঠু আৰু কৰঙণৰ মাজৰ অংশ মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো এইবাৰ বাওঁ ভৰিৰ তলুৱাখনলৈ আনক আৰু মনেৰে তলুৱাখন ঢিলাই দিয়ক। ৰিলেক্স। মনটো বাওঁ ভৰিৰ আঙুলিবোৰলৈ আনক আৰু মনেৰে আঙুলিবোৰ ঢিলাই দিয়ক। ৰিলেক্স। মনটো বাওঁ ভৰিৰ গাঁঠিলৈ আনক আৰু মনেৰে গাঁঠিটো ঢিলাই দিয়ক। ৰিলেক্স। মনটো বাওঁ ভৰিৰ আঁঠুলৈ আনক আৰু মনেৰে আঁঠুটো ঢিলাই দিয়ক। ৰিলেক্স। মনটো বাওঁ ভৰিৰ কৰঙণলৈ আনক আৰু বাওঁ ভৰিৰ আঁঠু আৰু কৰঙণৰ মাজৰ অংশ মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ কঁকাললৈ আনক আৰু কঁকালটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ ৰাজহাড়লৈ আনক আৰু মনেৰে ৰাজহাড়ডাল ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ তলপেটলৈ আনক আৰু তলপেটটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ বুকুখনলৈ আনক আৰু বুকুখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ পিঠিলৈ আনক আৰু পিঠিখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। সোঁ পিঠিখন ঢিলাই দিয়ক। ৰিলেক্স। বাওঁ পিঠিখন ঢিলাই দিয়ক। ৰিলেক্স।
আপোনাৰ মনটো এইবাৰ সোঁহাতৰ তলুৱাখনলৈ আনক আৰু মনেৰে সোঁহাতৰ তলুৱাখন ঢিলাই দিয়ক। ৰিলেক্স। মনটো সোঁহাতৰ আঙুলিবোৰলৈ আনক আৰু আঙুলিবোৰ মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো সোঁহাতৰ গাঁঠিলৈ আনক আৰু গাঁঠিটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো সোঁহাতৰ কিলাকুটিলৈ আনক আৰু মনেৰে সোঁহাতৰ কিলাকুটিটো ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো সোঁহাতৰ বাহুলৈ আনক আৰু সোঁহাতৰ বাহুটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো বাওঁ হাতৰ তলুৱাখনলৈ আনক আৰু বাওঁ হাতৰ তলুৱাখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো বাওঁ হাতৰ আঙুলিবোৰলৈ আনক আৰু বাওঁ হাতৰ আঙুলিবোৰ মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো বাওঁ হাতৰ গাঁঠিলৈ আনক আৰু গাঁঠিটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো বাওঁ হাতৰ কিলাকুটিলৈ আনক আৰু বাওঁ হাতৰ কিলাকুটিটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো বাওঁ হাতৰ বাহুলৈ আনক আৰু বাওঁ হাতৰ বাহুটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। এইবাৰ আপোনাৰ মনটো আপোনাৰ ডিঙিলৈ আনক আৰু ডিঙিটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ চকুলৈ আনক আৰু মনেৰে চকুহাল ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ দুয়োখন গাললৈ আনক আৰু মনেৰে দুয়োখন গাল ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ জিভালৈ আনক আৰু জিভাখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ দাঁতবোৰলৈ আনক আৰু মনেৰে দাঁতবোৰ ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ কপাললৈ আনক আৰু কপালখন মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ মাথালৈ আনক আৰু মাথাটো মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। আপোনাৰ মনটো আপোনাৰ চুলিৰ গুৰিবোৰলৈ আনক আৰু চুলিৰ গুৰিবোৰ মনেৰে ঢিলাই দিয়ক। ৰিলেক্স। 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 সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। শৰীৰৰ কোনো অংশত যদি টানি ধৰি আছে, মনটো সেই অংশলৈ নিয়ক আৰু মনেৰে সেই অংশটো ঢিলাই দিয়ক। ৰিলেক্স। মনেৰে সমগ্ৰ শৰীৰটো চাওক। শৰীৰৰ কোনো অংশত যদি আখজা অনুভৱ কৰি আছে, মনটো সেই অংশলৈ নিয়ক আৰু মনেৰে সেই অংশটো ঢিলাই দিয়ক। ৰিলেক্স। সমগ্ৰ শৰীৰটো মনেৰে পৰ্যবেক্ষণ কৰক। শৰীৰৰ কোনো অংশত যদি কিবা অসুবিধা পাই আছে, মনটো সেই অংশলৈ নিয়ক আৰু মনেৰে সেই অংশটো মালিচ কৰি দিয়ক। মৰম, মৰম, মৰম। এতিয়া এই অৱস্থাত আপুনি 1 মিনিট সময় ধৰি থাকক।
মই মুখেৰে মাত নমতালৈকে আপুনি এনেকৈ থাকিব লাগিব। ৰিলেক্স। 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 সমগ্ৰ শৰীৰটো মনেৰে ঢিলাই দিয়ক। শৰীৰৰ কোনো অংশত যদি টানি ধৰি আছে, মনটো সেই অংশলৈ নিয়ক আৰু মনেৰে সেই অংশটো ঢিলাই দিয়ক। ৰিলেক্স। শৰীৰৰ কোনো অংশত যদি বিষাই আছে, মনটো সেই অংশলৈ নিয়ক আৰু মনেৰে সেই অংশটো মালিচ কৰি দিয়ক। মৰম, মৰম, মৰম। ৰিলেক্স। 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 এতিয়া লাহে লাহে চকুহাল মেলক। লাহে লাহে চকুহাল মেলক। লাহে লাহে চকুহাল মেলক। লাহে লাহে সোঁহাতখন লৰাওক। লাহে লাহে সোঁহাতখন লৰাওক। লাহে লাহে বাওঁ হাতখন লৰাওক। লাহে লাহে বাওঁ হাতখন লৰাওক। লাহে লাহে সোঁ ভৰিখন লৰাওক। লাহে লাহে বাওঁ ভৰিখন লৰাওক। আৰু এতিয়া লাহে লাহে উঠি বহক। আপুনি ইমান সময় চেতনা বিশেষজ্ঞ হেমচন্দ্ৰ দত্তৰ সৈতে কটালে। TRP হ'ল সমগ্ৰ পৃথিৱীতে বিশেষ প্ৰসিদ্ধি লাভ কৰা এক শৰীৰ আৰু মনক সমতা দিয়া, জিৰণি দিয়া এক কলা। পুৱাৰ ভাগত 15 মিনিট আৰু সন্ধিয়াৰ ভাগত 15 মিনিটকৈ দৈনিক যদি আমি এই কলা অনুশীলন কৰোঁ, আমাৰ শৰীৰ আৰু মনলৈ এক সমতা আহিব। এই বিষয়ে যদি আপুনি অধিক কিবা জানিব খোজে, আপুনি হেমচন্দ্ৰ দত্তক 8638547537 এই ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।